মই য'ত আছোঁ এতিয়া ইয়াত এটা ঘৰ আছিলে। এটা চক সমগ্ৰ দৃশ্য চক মই দেখাইছোঁ। এয়া এটা ঘৰ আছিলে, এটা সময়ত ঘৰ আছিলে। আজি এসপ্তাহ আগলৈ আছিলে ঘৰ আছিলে, এতিয়া কিন্তু ইয়াত ঘৰ নাই। ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ কাপোৰ কানি যিমান যি মানে টকা পইচা চব লৈ গ'ল। এতিয়া আমাৰ থাকিবলৈ জেগা নাই। মানুহকেইটাহে বাচিব পাৰিল। ঘৰ ওপৰৰ পৰা পানী গৈছে, সেনেকৈ পানী 2 দিন 2 ৰাতি পানী থাকিছে ইয়াত। দিচাং বাঢ়নী পানীয়ে এই গোটেই সমস্ত ঘৰখন আচলতে শেষ কৰি পেলালে, ধ্বংস কৰি পেলালে। আমি যি ঠাইত আছোঁ মৰিয়নি চেলেংহাটৰ এটা অঞ্চল, চুমনি গাঁৱৰ এটা অঞ্চলত আমি আছোঁ। এয়া এনেদৰে বানৰ শেষত বানপানী ইয়াৰ পৰা যেতিয়া পানীটো ওলাই যোৱাৰ পিছত এনেধৰণে সম্পূৰ্ণ বস্তু উটি বাঢ়ি গ'লে এয়া কিতাপ ইতিমধ্যে তেওঁলোকে শুকুৱাইছে। আৰু কিন্তু কিতাপ পঢ়িব অৱস্থাত একো নাই, কিন্তু সম্পূৰ্ণ ডাঠ হৈ গ'ল, তাত এটা আখৰো নাই। তথাপিতো তেওঁলোকে আশাত কিবা পাৰি নেকি শুকুৱাইছে। আৰু সমগ্ৰ কেমেৰাত সতীৰ্থ মেঘে দেখায় যে এনেধৰণে এতিয়া যিটো ঘৰ ভাঙি তছনছ কৰি পেলালে, এই ঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ আচলতে তেওঁলোকে পাৰিব নাই, সেইটো আচলতে সময়ে ক'ব। কিন্তু আমি সমগ্ৰ দৃশ্য দেখাই আছোঁ, বানপানী হোৱাৰ পিছত যি পৰিৱেশ কিমান ভয়াৱহ হ'ব লাগিব। এনেকৈ ধৰে এটা ঘৰ ভাঙি তছনছ কৰিলে কিমান এটা ভয়াৱহ পৰিৱেশ হ'ব লাগিব। কথমপি আচলতে তেওঁলোকৰ ইয়াত যিসকল মানুহ আছিলে, কথমপি তেওঁলোকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল। কিন্তু ইয়াৰ ভিতৰত থকা যিসমূহ বয় বস্তু, সম্পূৰ্ণ সম্পত্তি যিখিনি আছিলে, সম্পত্তি সম্পূৰ্ণ ধ্বংস হৈ গ'ল, বানে উটুৱাই লৈ গ'ল। আৰু ইয়াৰ পৰিয়াল আছে আচলতে খুব, আমি তেওঁলোকক খবৰ ল'বলৈ আহিছোঁ। সম্পূৰ্ণ পানীয়ে আপোনালোকৰ ঘৰ শেষ কৰি পেলালে। আমি এতিয়া দেখিছোঁ একোৱেই নাই, ইয়াত একোৱেই নাই, চব লৈ গ'ল। মানে ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ কাপোৰ কানি যিমান যি মানে টকা পইচা চব লৈ গ'ল। আৰু এতিয়া আমাৰ থাকিবলৈ জেগা নাই। এতিয়া আমি থাকোঁ ক'ত, খাওঁ ক'ত, সেনেকৈ হৈ আছোঁ। মানে সিজাই খাবলৈ জেগা নাই আমাৰ। মানে এই কেম্প পাতিছোঁ ওপৰত, তাত খাওঁ অকণমান কিবা, আৰু খাই মেলি আজি আহিছোঁ ইয়ালৈ, দেখিছোঁ মানে বোকা কাৰণে বস্তুবিলাক উঠাব পৰা নাই। মানে এনেকৈ অৱস্থা হৈ গৈছে। আপোনালোকে উদ্ধাৰ কৰিবই নোৱাৰিলে? একোৱে নোৱাৰিলোঁ, মানে একোৱে নোৱাৰিলোঁ। এতিয়া একেটাই মানে প্ৰাৰ্থনা কৰিছোঁ আৰু মানে যাতে আমাক মানে এখন আৰু ঠাই দিয়ক, মামাক আৰু কিবা এটা মানে ঘৰ দুৱাৰ কিবা এটা ব্যৱস্থা কৰক। যিখিনি গ'ল মানে মানুহ চানুহতো একো নাই হোৱা। মানে আমি 4টা মানুহ, আমি 5টা মানুহ, 2খন ঘৰ ঠিকেই আছোঁ। আমি মানুহকেইটাহে বাচিব পাৰিলোঁ, বাকী একো বস্তু গৰু ছাগলী হাঁহ কুকুৰা একো বচাব নোৱাৰিলোঁ, চব গুচি গ'ল পানীত। চব মানে ইমান কোবে পানী আহিছে যে মোকে মানুহ লৈ যাব, মানে এনেকৈ আহিছে। ঘৰ ওপৰৰ পৰা পানী গৈছে, সেনেকৈ পানী 2 দিন 2 ৰাতি পানী থাকিছে ইয়াত। কেনেকৈ আপোনালোক বাচিলে, কেনেকৈ গুচি গ'ল? কেনেকৈ বাচিলোঁ মানে ইমান বেয়া পানী আহিছে, আমি গমেই নাপাওঁ। পানী ইপিনৰ পৰা আহিছে, নৈখন এনেকৈ গৈছে। আমাৰ পাছফালে নৈখন ওলাইছে, আমাৰ আগফালে নৈৰ মুখ আছে। ডাইৰেক্ট পানীটো দুভাগ হৈ গ'ল, ডাইৰেক্ট আহিছে, ওপৰেদি পানী আহিছে একদম। মানে